নমস্কাৰ আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তি বিভাগ প্ৰৱেশ পৰীক্ষাৰ 2024 চনৰ অহা গণিতৰ কেইটামান প্ৰশ্নোত্তৰ চাও। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আহা আমাৰ প্ৰশ্ন চাও। যদি 4392 হৰণ 3.66 equal to 1200 তেন্তে 439.2 হৰণ 36.6 সমান কিমান এটো উলিয়াব লাগে। আমি এটো হৰণ কৰি পাৰো কিন্তু হৰণ নকৰাকে আমি এই মানটো চাই কৰিব লাগে। গতিকে এই মানটো চাই আমি কেনেকৈ কৰিম এটো আমি উলিয়াব লাগে কি 439.2 divided by 6 কারণ এটো 439.2 divided by 36.6 আচ্ছা তাতে আমাৰ কি আছে ওপৰৰ যেটো আছে হেতু 4392 আছে 4392 কিন্তু ইয়াতে আমি কি আছে 439 দশমিকটো এইফালে লৈ যাব লাগে। গতিকে আমি প্ৰথমতে ওপৰটো এটো কৰিলো এটো যদি কৰিব লাগে আমি কিহেৰে পূৰণ কৰিব লাগে দহেৰে পূৰণ কৰিব লাগে। দহেৰে পূৰণ কৰিলে আমাৰ কি হ'ব এই দশমিকটো এইফালে গুচি যাব মানে এইটোৰ সমান হ'ব। এটা দহেৰে পূৰণ কৰিলে আমাৰ কি সংখ্যাটো পৰিৱৰ্তন হ'ল আমি হেতু কি কৰিম দহেৰে তাক হৰণ কৰিম হ'ল। দহেৰে পূৰণ কৰাৰ পিছত দহেৰে তাক আমি কি কৰিম হৰণ কৰিম। হৰণ কৰিলে তেতিয়া মানৰ কোনো পৰিৱৰ্তন নহয়। গতিকে এইটো যদি আমি কি হয় এইটো পূৰণ কৰিলে 439.2 দশমিকটো এইটো হ'ব। দশমিকটো ইয়াত গুচি যাব দহেৰে পূৰণ কৰিলে আৰু আমি এইটো পূৰণ নকৰো। এতিয়া আমাৰ কি আছে এইটো 36.6 এইটুক যদি এইটো দহেৰে এই 10টো আমাৰ আছে এইটো লিখিলো আমি এইটুক আমাৰ কি লাগে 3.6 লৈকে কি কৰিব লাগে কনভাৰ্ট কৰিব লাগে আমি ৰূপান্তৰিত কৰিব লাগে 3.6 লৈকে। এইটো যদি 3.6 লৈকে ৰূপান্তৰিত কৰিব লাগে তেতিয়া আমি এইটো কি কৰিম ওপৰটো যি আছে আমি এইটো লিখিলো 4392 এইটো 3.2 যদি ইফালে আনিব লাগে 36.6 আমি কি কৰিম দহেৰে হৰণ কৰিম। যদি হৰণ কৰো এই দহটো আছে আমাৰ এই আগৰ দহটো আমি আগত লিখি লৈছো এই দহটো আগত লিখিছো। যদি এইটো কি কৰিছো আমি 36.6 যে 3.66 আছে 36.6 দহেৰে হৰণ কৰিছো। হৰণ কৰাৰ পিছত আমি তাক কি কৰিম দহেৰে তাক পূৰণ কৰিম। কিয় পূৰণ কৰিম কাৰণ আমাৰ মানৰ পৰিৱৰ্তন হ'ব নোৱাৰে। এই দশটো তোমালোকে বুজি পাইছা এই এইটো লৈ আহিছো এইটো হৰণ কৰিলে আমি তাক দহেৰে পূৰণ কৰিম তেতিয়া মানৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া চোৱা ইয়াতে যদি আমি লিখো এইটো 1/8 টো লিখিছো প্ৰথম তাৰ পিছত 8 টো আছে ইনটু 10 আমি দুটা লিখিছো। লিখাৰ পিছত ইনটু এইটো ওপৰত কি আছে 4392 আৰু এইটো ডিভাইড কৰাৰ ফলত কি হৈছে 3.66 এটো হৈছে 3.66 হৈছে। এতিয়া এইটো নিশ্চয় বুজি পাইছা আমি যেটো মান দিয়া আছে হেতু লৈকে ৰূপান্তৰিত কৰিছো। গতিকে এইটো 10 গুণ এইটো 100 পূৰণ এইটোৰ মানটো কিমান দিয়া আছে 1200 দিয়া আছে এই মানটো দিয়া আছে আমাৰ 1200 হেতু লৈকে ৰূপান্তৰিত কৰিছো কৰিলে এতিয়া শূন্য তাৰ মানে কিমান হ'ব এনসাৰটো 12 হ'ব। বুজি পাইছা এই এনসাৰটো হ'ব 12। গতিকে আমি কি কৰিম ইয়াতে তাক যেটো মান দিয়া থাকে সেই তাৰ আৰ্হিক পেলাব চাম। আমি সেই আৰ্হিক পেলোৱাৰ কাৰণে প্ৰথমতে কি কৰিছো পূৰণ কৰিছো এইটোত লগটো পূৰণ কৰিছো লগটো পূৰণ কৰি তাক আমি হৰণ কৰিব লাগিব মানৰ পৰিৱৰ্তন কৰিব নোৱাৰো আমি সমান চিন লিখিছো। তাৰ পিছত এইটো আমি হৰণ কৰিলে তাক পূৰণ কৰিছো
কৰি এইটো পেলাই আমি মানটো পাইছো শেষত 12 2024 চনৰ আন এটা প্ৰশ্নটোৰ চাবা আয়তীয় ক্ষেত্ৰ এখনৰ কালি 616 বৰ্গ মিটাৰ আৰু তাৰ প্ৰস্থ 22 মিটাৰ আয়তীয় ক্ষেত্ৰখনৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 7 টকা 50 পইচাকৈ খৰচ কৰিলে গোটেই ক্ষেত্ৰখনৰ খৰচ কিমান হ'ব এটো আয়তীয় ক্ষেত্ৰ মানে এইখন যদি আয়তীয় ক্ষেত্ৰ হয় ইয়াৰে কি দিয়া আছে কালি দিয়া আছে কালি কিমান দিয়া আছে কালি দিয়া আছে 616 বৰ্গ মিটাৰ দিয়া আছে কালি আৰু প্ৰস্থ দিয়া আছে প্ৰস্থ এটো দিয়া আছে 22 মিটাৰ দিয়া আছে প্ৰস্থ দিয়া আছে 22 মিটাৰ এতিয়া আয়তীয় ক্ষেত্ৰখনৰ চাৰিওফালে যদি এই চাৰিওফালে বেৰ দিব লগা হয় এনেকে চাৰিওফালে বেৰ দিব লগা হয় মানে আয়তীয় ক্ষেত্ৰখনৰ কি লাগিব আমাক পৰিধি লাগিব এই বেৰ দিওতে 1 মিটাৰত খৰচ হয় কিমান 7 টকা 50 পইচাকে গতিকে মুঠ খৰচ কিমান হ'ব সেইটো উলিয়াব লাগে চাৰিওফালে বেৰ দিওতে এতিয়া আমাক কি দিয়া আছে কালি দিয়া আছে ক্ষেত্ৰখনৰ আৰু প্ৰস্থ দিয়া আছে গতিকে আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম d উলিয়াব পাৰিম ক্ষেত্ৰখনৰ d উলিয়াব লাগিলে আমি কি কৰিম কালি হৰণ প্ৰস্থ কালিক আমি প্ৰস্থৰে হৰণ কৰিম গতিকে কালি কিমান আছে 616 কিহেৰে 22 এৰে হৰণ কৰিম 22 এৰে হৰণ কৰিলে 11 গুণ 22 11 5 গুণ 55 কিমান থাকিল 6 11 6 গুণ 66 2 ৰে 28 তাৰ মানে দিক কিমান 28 মিটাৰ হ'ল আয়তীয় ক্ষেত্ৰখনৰ দিক এতিয়া আমাৰ চাৰিওফালৰ যদি আমাৰ সীমাটো উলিয়াব লাগে মানে পৰিসীমা বা আমি পৰিধি বুলি কওঁ ক্ষেত্ৰখনৰ যদি পৰিধি বুলি কোৱা হয় পৰিধি চাৰিওফালৰ দিকটো পৰিধি কিমান হ'ব 2 পূৰণ দিক যোগ প্ৰস্থ এটো হ'ল পৰিধি গতিকে কিমান হ'ব 2 পূৰণ দিক কিমান 28 যোগ প্ৰস্থ কিমান 22 মিটাৰ গতিকে 2 পূৰণ 28 আৰু 22 কিমান হ'ব 8 10 2 4 50 গতিকে কিমান হ'ব 100 মিটাৰ হ'ব পৰিধি চাৰিওফালে ইয়াৰ পৰা এনেকে আমি হিদি জুখু এনেকে এই গোটেইখিনি 100 মিটাৰ হ'ব এতিয়া পৰিধি 100 মিটাৰ গতিকে 1 মিটাৰত খৰচ কিমান হয় 1 মিটাৰত খৰচ 7 টকা 50 পইচা গতিকে কিমান মিটাৰত খৰচ 100 মিটাৰত খৰচ হ'ব কিমান 7 টকা 50 পূৰণ 100 বুজি পালা গতিকে এইটো দশমিকটো দুইঘৰ একৰ পিছত দুটা শূন্য আছে দশমিকটো দুইঘৰ কোফালে যাব গতিকে 750 টকা হ'ব মুঠ খৰচ গতিকে 750 টকা মানে ক্ষেত্ৰখনৰ খৰচ হ'ব বেৰ দিওতে 850 ডি অপচনটো হ'ব 2024 চনৰ আন এটা প্ৰশ্নটোৰ চাবা এটা বৰ্গৰ পৰিসীমা 17 মিটাৰ দীঘ আৰু 11 মিটাৰ প্ৰস্থযুক্ত এটা আয়তৰ পৰিসীমাৰ সমান বৰ্গটোৰ কালি কিমান বৰ্গটোৰ পৰিসীমা যিমান এটা এটা বৰ্গ আছে এই বৰ্গটোৰ পৰিসীমা আৰু এটা আয়তৰ পৰিসীমা যাৰ দীঘ কিমান 17 মিটাৰ আৰু প্ৰস্থ 11 মিটাৰ ইয়াৰ পৰিসীমা আৰু এইটোৰ পৰিসীমা এতে বুলি কোৱা হৈছে আৰু আমাক কি উলিয়াব লাগে বৰ্গটোৰ কালি উলিয়াব লাগে গতিকে প্ৰথম আমি আয়তটোৰ পৰিসীমা উলিয়াই লম তাৰ পিছত সেই আয়তটোৰ পৰিসীমা মানে বৰ্গটোৰ পৰিসীমা তাৰ পিছত বৰ্গটোৰ পৰিসীমা মানে আমাৰ কি হ'ব তাৰ পৰা আমি কি উলিয়াব পাৰিম বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব পাৰিম আৰু বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব পাৰিলে আমি বৰ্গৰ কালি উলিয়াব পাৰিম গতিকে আয়তটোৰ কি হ'ব আয়তটোৰ কি আছে আমি খালি বুলি লৈছো সৰি আয়তটোৰ পৰিসীমা বা পৰিধি একে কথা পৰিসীমা
কিমান 2 পূৰণ দিক যোগ প্ৰস্থ গতিকে দিক কিমান আছে 17 যোগ 11 কিমান মিটাৰ দিক যোগ প্ৰস্থ গতিকে পৰিসীমা কিমান হ'ব ইয়াতে 2 পূৰণ 2 28 কিমান মিটাৰ মানে 28 গুণ 56 মিটাৰ কিহৰ পৰিসীমা আয়তটোৰ পৰিসীমা গতিকে বৰ্গটোৰ পৰিসীমা কি হ'ব গতিকে বৰ্গটোৰ পৰিসীমা সমান আয়তটোৰ পৰিসীমা কিমান 56 মিটাৰ গতিকে বৰ্গটোৰ পৰিসীমাও 56 মিটাৰ হ'ব এতিয়া বৰ্গটোৰ এটা বাহুৰ দিশ যেহেতু বৰ্গৰ আটাইকেইটা বাহুৰ দিশ সমান গতিকে বৰ্গৰ পৰিসীমাটোক 4 ৰে হৰণ কৰিলে বৰ্গৰ পৰিসীমা 56 তাকে 4 ৰে যদি হৰণ কৰো আমাৰ এটা বাহুৰ দিশ হ'ব গতিকে 14 4 গুণ 56 14 মিটাৰ হ'ব বৰ্গটোৰ এটা বাহুৰ দিশ এইখিনিলৈকে বুজি পালা বৰ্গটোৰ পৰিসীমা মানে কিয় পালে 56 লিখিলো আমি বৰ্গটোৰ পৰিসীমা সমান আয়তটোৰ পৰিসীমা আৰু বৰ্গৰ এটা বাহুৰ দিশ কি হ'ব বৰ্গৰ পৰিসীমাক 4 ৰে হৰণ কৰিলে এটা বাহুৰ দিশ ওলাব কাৰণ 4টা বাহু সমান বাহু বৰ্গৰ গোটেইকেইটা বাহুৰ সমান গতিকে আমি তাক 4 ৰে হৰণ কৰিব পাৰিম গতিকে এতিয়া বৰ্গটোৰ কালি কিমান হ'ব বাহুৰ দিশক আমি কি কৰিলে হ'ব স্কয়াৰ কৰিলে হ'ব 14 ইমান মিটাৰ স্কয়াৰ বা আমি বৰ্গ মিটাৰ বুলি লিখিব পাৰো 14 56 14 পাছে 19 196 মিটাৰ স্কয়াৰ হ'ব বৰ্গটোৰ খালি গতিকে উত্তৰ ক'ত আছে আমাৰ অপচন এ হ'ব 196 মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ 2024 চনৰ আন এটা প্ৰশ্নোত্তৰ চাবা a by b এটা ভগ্নাংশ যত a equal to b minus 3 আৰু a plus 10 by b minus a by b is equal to 10 by 7 তেন্তে a by b হ'ব মানে a by b ৰ মান উলিয়াব লাগে গতিকে আমি কি কৰিম এইটো আমি লিখিম কৰপৰা দুটা a plus 10 by b minus a by b is equal to 10 by 7 এতিয়া আমাক ইয়াতে কি দিয়া আছে a equal a মান দিয়া আছে a equal to b minus 3 ইয়াতে a মানটো আমি এটা ইমপ্লাইজ দিম সমীকৰণ যেহেতু a মানটো b minus 3 plus 10 a মানটো b minus 3 আৰু b লিখিছো তেনেকৈ a মানটো ইয়াত বহাইছো a minus sorry এটো b minus 3 by b is equal to 10 by 7 এতিয়া আমি কি কৰিছো এটোৰ লসাগু লৈছো b এটো জি থাকে একে যেহেতু লসাগু আৰু এটো দেখে b মাইনাস এটো কি হ'ব মাইনাস 3 প্লাস 7 প্লাস 10 গতিকে প্লাস 7 মাইনাস b এটো মাইনাস এ প্লাস 3 is equal to 10 by 7 এটো বুজি পাইছা এটো কি কৰিছো b লিখিছো জনাকে এটো লসাগু লৈছো এটো লসাগু হলে b আৰু লসাগু আৰু এটো একে হলে ওপৰত জি আছে আমি তাকে লিখিব পাৰিম গতিকে b এটো -3 + 10 3 টকা ধাৰ আছে 10 টকা জমা আছে গতিকে 7 টকা জমা হ'ব +7 এটো -b -a +3 হল তাৰ পিছত ab কেনসেল যাব গতিকে এটো কিমান হ'ব 7 10 b by 10 - 10 by 7 এই 10 আমি এটাকে কাটিব পাৰো আৰু তোমালোকে না কাটিলেও গতিকে এই b is equal to বা তোমালোকে যে না কাটা এটো এনেকে ভাবিব পাৰা এটো b into 10 is equal to এটো বজ্ৰ গুণন বুলি কয় আৰু 10 into 7 তাৰ মানে এটো কাটিলে এ কাটিব পাৰা বা না কাটিলেও
কথা নাই এটো যদি নাকাটা তোমালোকে ভাবা b is equal to 10 into 7 by 10 এবাৰ আমি কাটি লিখে এটো b is equal to কিমান হয় b is equal to 7 b মানটো কিমান হয় 7 এতিয়া আমি আকৌ ইয়াতে পাইছো a is equal to b minus 3 গতিকে b minus 3 মানে 7 b মানে 3 a মানে 4 গতিকে a by b মানটো কি হ'ব a মানে 4 b মানে 7 গতিকে a by b মান হ'ব 4 by 7 4 by 7 কোটো or c অপচন বুজি পাইছা আমি কি কৰিছো ইয়াতে a এর মানটো বহুৱাইছো বহুৱাই এইখিনি সৰল কৰি b এর মান পাইছো b এর মান পোৱাৰ পিছত আমি আকৌ a এর মান উলিয়াইছো a এর মানটো বহুৱাইছো মানে আমি b এর উপর বহুৱাইছো আৰু হট a আৰু b এর সংখ্যা কেটা পাইছো a আৰু b এর সংখ্যিক মান কেটা পাইছো পাই a by b বহুৱাইছো 9 6 আৰু 0 ৰে গঠিত আটাইতকৈ ডাঙৰ তিনি অংকযুক্ত সংখ্যা আৰু আটাইতকৈ সৰু তিনি অংকযুক্ত সংখ্যাৰ পূৰণফল গতিকে আটাইতকৈ কি হেৰে 9 6 আৰু 0 ৰে গঠিত আটাইতকৈ ডাঙৰ অংকযুক্ত সংখ্যা কি হ'ব 960 আৰু আটাইতকৈ সৰু অংকযুক্ত সংখ্যা হ'ব সৰু কি কোনটো 609 শূন্যটো আগত দিলেতো আমাৰ কি হ'ব আমি যদি শূন্যটো আগত লিখো শূন্য ডাঙৰ অংকটো ডাঙৰ পৰা সৰু লৈকে লিখিম সৰু অংকযুক্ত মানে সৰুৰ পৰা ডাঙৰ লৈ লিখিম সেই হিচাপত 069 হ'ব লাগিছিল কিন্তু 069 মানে এটো দুটা অংকযুক্ত সংখ্যা হৈ যাব আগৰ শূন্যটো থকা নথকা একে কথা এই কাৰণে আমি কি কৰিব লাগিব এই শূন্যতকে ডাঙৰ সংখ্যাটো আমি অংকটো লিখিম তাৰ পিছত শূন্য আৰু বাকি বিলাক এনেকৈ লিখিম এতিয়া ইহতৰ পূৰণফল আমাক উলিয়াব লাগে পূৰণফল কি হয় 9 0 গুণ 0 9 6 গুণ 54 9 9 গুণ 81 81 পাছে 86 এটো 0 6 0 6 6 গুণ 37 6 9 গুণ 54 3 57 0 4 6 8 14 হাতে 8 গতিকে কি হ'ব 584640 584640 এটো হ'ব সি অপচন নিশ্চয় বুজি পাইছা গতিকে এই এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আটাইতকৈ কিবা কি দিয়া থাকিব অংককেটা দিয়া থাকিব এইকেটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা এইকেটা অংকেৰে গঠিত কেতিয়াবা বিয়োগ কৰিব দিব পাৰে কেতিয়াবা যোগ কৰিব দিব পাৰে কেতিয়াবা পূৰণ কৰিব দিব পাৰে গতিকে আমি 2024 ত পঢ়া মেথছৰ আটাইবোৰ কোৱেশ্চন এতিয়ালৈকে আমি ভিডিঅ'টোত কৰিলো ভিডিঅ' কেটাত আগৰ তোমালোকে যদি আগৰ ভিডিঅ' কেটা চোৱা মই ডেসক্ৰিপচনত আগৰ ভিডিঅ' বিলাকৰ লিংক দিম এই লিংক মতে আগৰ ভিডিঅ' বিলাকৰ 2024 কোৱেশ্চন বিলাক পাই যাবা আজি আমি ইমানতে সামৰিছো ধন্যবাদ